যোৰহাট জিলা মধ্য ইংৰাজী শিক্ষক সন্থাৰ 30 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনখনে অনুষ্ঠিত হৈ যায়। যোৰহাটৰ বালিগাঁৱৰ জানখানা মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় 30 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনখনি। উল্লেখযোগ্য যে দিনজোৰা কাৰ্যসূচীৰে এই অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়। অনুষ্ঠানটিৰ পুৱাৰ ভাগতে গছপুলি ৰোপণ কাৰ্যসূচী হাতত লোৱা হয়। ইয়াৰ পাছতে বন্তি প্ৰজ্বলন কৰে অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি তৰুণ চন্দ্ৰ দাসে। আৰু এই প্ৰতিনিধি সভাখন উদ্বোধন কৰে যোৰহাট জিলা মধ্য ইংৰাজী শিক্ষক সন্থাৰ প্ৰাক্তন সভাপতি বিপুল হাজৰিকাই। ইয়াৰ পৰা মুকলি সভাৰ মঞ্চ মুকলি কৰে সদৌ অসম মধ্য ইংৰাজী শিক্ষক সন্থাৰ প্ৰাক্তন সভাপতি তথা উপদেষ্টা ৰঞ্জিত বৰাই। ইয়াৰ পাছতে মুকলি সভাখনে উদ্বোধন কৰে অসম বিধানসভা বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে। এই মুকলি সভাখনৰ সভাপতিত্ব দায়িত্ব পালন কৰে যোৰহাট জিলাৰ মধ্য ইংৰাজী শিক্ষক সন্থাৰ সভাপতি প্ৰণান কুমাৰ শৰ্মাই। মুকলি সভাত সন্থাৰ মুখপত্ৰ চুপহি উন্মোচন কৰে যোৰহাট বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি গগৈ ভূঞাই। এই মুকলি সভাখনিত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে যোৰহাট মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ দেৱব্ৰত শৰ্মা। মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি তথা সদৌ অসম মধ্য ইংৰাজী শিক্ষক সন্থাৰ সভাপতি দীপেন শৰ্মা, সদৌ অসম মধ্য ইংৰাজী শিক্ষাদক অতুল চন্দ্ৰ দাস, পোহৰ ডাইবিটৰ মুখ্য সম্পাদক অমৰ বৰুৱা, বীৰ লাচিত সেনাৰ সভাপতি আদিত্য পানী ফুকন, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলাৰ সভাপতি প্ৰণৱ শইকীয়া, যোৰহাট জিলাৰ ভাৰপ্ৰাপ্ত সভাপতি জীৱকান্ত বৰাৰ লগতে যোৰহাট জিলাৰ মধ্য ইংৰাজী শিক্ষক সন্থাৰ যোৰহাট জিলাৰ বিষয়ববীয়াসকল স্থানীয় ৰাইজ উপস্থিত থাকে। আৰু সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় অভ্যৰ্থনা সমিতিৰ সম্পাদক জীৱন চন্দ্ৰ হাজৰিকাই। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8।
সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ অন্যতম জিলা সংস্থা যোৰহাট জিলা মধ্য ইংৰাজী শিক্ষক সংস্থাৰ আজি 30তম দ্বিবাৰ্ষিক অধিৱেশন। এই অধিৱেশনৰ ইতিমধ্যে প্ৰতিনিধি সভাৰ সমাপ্ত কৰিছে এই মুহূৰ্তত আৰু প্ৰতিনিধি সভাত আমাৰ বিশেষ দায়িত্ব নাছিল যদি আমাৰ মুকলি সভাত আমন্ত্ৰণ আছিল, তথাপি আমি প্ৰতিনিধি সভাত গৈছোঁ। তাত প্ৰতিনিধিসকলৰ যিখিনি প্ৰাপ্য বা ক'ৰবাত বঞ্চিত বুলি অনুভৱ কৰিছে এই কথাখিনি আমি প্ৰত্যক্ষ কৰিছোঁ আৰু এই গোটেইবিলাক বিষয় আমাৰ আচলতে আমি জানোৱে, এই বিষয়বিলাকে আমাৰ প্ৰায়ে আলোচনা বিলোচনা হৈ থাকে। আজি প্ৰতিনিধি সভাত মুখ্যতঃ কেইটামান গুৰুত্বপূৰ্ণ বিষয় ওলাইছে। সেইকেইটা হ'ল যে সাম্প্ৰতিক গোটেই দেশজুৰি NPS ব্যৱস্থাৰ পৰা OPS ব্যৱস্থালৈ পৰিৱৰ্তন কৰা এই ব্যৱস্থাটো মুখ্য স্থান পাইছে আজি আৰু গোটেই ভাৰতবৰ্ষত ই এক বিশেষ ধৰণৰ আজিৰ তাৰিখত গুৰুত্ব লাভ কৰিছে। ই ইমানখিনি গুৰুত্ব লাভ কৰিছে যে আজি কোনো ৰাজনৈতিক দলৰ নিৰ্বাচনী ইস্তাহাৰৰ ই এটা বিষয় হৈ পৰিছে। গতিকে এই স্পৰ্শকাতৰ বিষয়টো উত্থাপন হৈছে। আমাৰ নতুন 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা যিখিনি নিযুক্তিপ্ৰাপ্ত আমাৰ এমপ্লয় শিক্ষক কৰ্মচাৰী এইখিনিয়ে নতুন পেঞ্চন ব্যৱস্থাৰ পৰিৱৰ্তে পুৰণি পেঞ্চন ব্যৱস্থালৈ যাব লাগে। সেই দাবীৰ ওপৰত ইতিমধ্যে আমি মধ্য ইংৰাজী শিক্ষক সংস্থা তথাপি মই কৰ্মচাৰী পৰিষদৰে যিহেতু সভাপতিৰ দায়িত্বত আছোঁ, আমি এই বিষয়ত ইতিমধ্যেই বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী কৰিছোঁ আৰু আমি যেতিয়ালৈকে ইয়াৰ সফল নাপাওঁ তেতিয়ালৈকে এই সংগ্ৰাম মই অব্যাহত ৰাখিম। অন্যহাতে আমাৰ শিক্ষকৰ যিটো আৰ্জিত ছুটিৰ বিষয়, আজি প্ৰায় 20 বছৰমান আগৰ পৰাই শিক্ষকসকলে তেওঁলোকৰ বছৰেকত অন্য কৰ্মচাৰীৰ লেখীয়াকৈ বছৰত 30 দিন আৰ্জিত ছুটিৰ যিটো দাবী কৰি আহিছে, সেই দাবীটো আজিৰ তাৰিখলৈকে চৰকাৰে আমাক সফলতা দিয়া নাই। এই ক্ষেত্ৰত আমাৰ এইটো বিশেষ ধৰণৰ দাবী যে অইন কৰ্মচাৰীৰ নিচিনাকৈ ৰাজ্য চৰকাৰৰ শিক্ষকসকলকো বছৰেকত 30 দিনৰ আৰ্জিত ছুটি দিব লাগে আৰু অনাশৈক্ষিক যিবিলাক কাম কাজত শিক্ষকসকলক সঘনাই নিয়োজিত কৰি অহা হৈছে এই ব্যৱস্থাৰ অৱসান ঘটিব লাগে। এইকাৰণে যে শিক্ষকসকলক বিদ্যালয়খনত কেৱল বিদ্যায়তনিক বিষয়ত আবদ্ধ কৰি ৰখাৰ ব্যৱস্থাটো কৰিব লাগে, তেতিয়াহে ছাত্ৰ ছাত্ৰীৰ আমাৰ শৈক্ষিক বা বিদ্যায়তনিক দিশটো অগ্ৰসৰ হ'ব। এই কথাটো আজি উল্লেখ হৈছে আৰু বিগত প্ৰায় 6-7 বছৰ জুৰি আমাৰ মধ্য ইংৰাজী বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ নিযুক্তি চৰকাৰে দিয়া নাই। প্ৰায় 70% বিদ্যালয়ত অসমত আজিৰ তাৰিখত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰে বিভাগটো চলাই আছে। আজি আমাৰ যোৰহাট জিলা মধ্য ইংৰাজী শিক্ষক সংস্থাৰ 30 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনখনি জানখনা মধ্য ইংৰাজী বিদ্যালয়ৰ আতিথ্যত 28 জুন তাৰিখে আজি অনুষ্ঠিত হ'ল। আজি ইতিমধ্যে আমাৰ ৰাতিপুৱা আঠ বজাৰ পৰা কাৰ্যসূচী আছিল আৰু এতিয়া শেষ কাৰ্যসূচী আমি মুকলি সভা ইতিমধ্যে মাত্ৰ আমি শেষ কৰি আহিছোঁ। আমাৰ আজি এই যি দ্বিবাৰ্ষিক অধিৱেশনত যোৰহাট বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই উদ্বোধন কৰিছিল মুকলি সভা আৰু জিলা ইন্সপেক্টৰ জিলা পৰিদৰ্শক মহোদয়াই আমাৰ মুখপত্ৰ উন্মোচন কৰিছিল চুবহী আৰু তাৰ লগে লগে আমাৰ মঞ্চ উদ্বোধক আছিল, প্ৰতিনিধিসভাৰ উদ্বোধক আছিল আৰু বিশিষ্ট ব্যক্তিসকল আমাৰ মাজত উপস্থিত আছিল। সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মা ডাঙৰীয়া আমাৰ ইয়াত মুখ্য অতিথি হিচাপে ইয়াত অংশগ্ৰহণ কৰিছিল আৰু সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ সম্পাদক অতুল দাস ডাঙৰীয়া আমাৰ ইয়াত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল। তাৰোপৰি আমাৰ জিলাখনৰ কেইবাজনো বিশিষ্ট ব্যক্তি আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে ইয়াত উপস্থিত আছিল ডক্টৰ দেৱব্ৰত শৰ্মা, প্ৰাক্তন অধ্যক্ষ যোৰহাট মহাবিদ্যালয়। তেখেতে এই হাড়গৰ্ভ ভাষণেৰে আমাক আপ্যায়িত কৰিছিল আৰু তাৰ লগে লগে আমি এই জানখনা মধ্য ইংৰাজী বিদ্যালয়ৰ আতিথ্যত যি 30 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ল, আমি যোৰহাট জিলা মধ্য ইংৰাজী শিক্ষক সংস্থাই জানখনা মধ্য ইংৰাজী বিদ্যালয়ৰ অনুষ্ঠিত হোৱা ৰাজহুৱা সভাৰ যি অভ্যৰ্থনা সমিতি গঠন হৈছিল, সমূহ অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়া তথা সদস্য সদস্যাসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ জিলা সংস্থাৰ তৰফৰ পৰা আৰু জানখনাবাসী চৰ্দীয় ৰাইজক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাক এখন সুন্দৰ অধিৱেশন সম্পন্ন কৰাত সহযোগিতা আগবঢ়ালে, সুন্দৰ আপ্যায়নে আমাক সেই প্ৰতিনিধিসকলক আপ্যায়িত কৰিলে। আমি যোৰহাট জিলা মধ্য ইংৰাজী শিক্ষক সংস্থাৰ তৰফৰ পৰা সকলোলৈকে সভাত উপস্থিত অভ্যৰ্থনা সমিতি মাতৃগোট সকলোলৈকে আমি কৃতজ্ঞতা জনাইছোঁ আৰু আমি আশা ৰাখিম যোৰহাট জিলা মধ্য ইংৰাজী শিক্ষক সংস্থাই অনাগত দিনত
শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ বাবে কাম কৰিবলৈ আমি অনুপ্ৰেৰণা পাইছোঁ আৰু আমি কাম কৰি যাম। ধন্যবাদ।